কামৰূপৰ পছৰিয়াত অবাধ গতিত চলিছে বন ধ্বংসযজ্ঞ চিলা বন বিভাগৰ অধীনৰ মেকুৰী পাহাৰ ধ্বংসৰ পিছত এবাৰ ভূমাফিয়াৰ হেনচকু আলাবৈ পাহাৰত কাটি পেলাইছে পাহাৰটোৰ বহু মূল্যৱান গছ পাহাৰ কাটি ভূমি দখল কৰাৰ অভিযোগ অজয় জাগতি আৰু বসন্ত আগৰৱালা নামৰ দুই বহিৰাগত ব্যৱসায়ীৰ বিৰুদ্ধে কিন্তু ইয়াৰ পিছতো কোনো গুৰুত্ব নাই জিলা প্ৰশাসন তথা বন বিভাগৰ দিনে নিশাই এক্সকেভেটৰেৰে চলাইছে অবাধ বন ধ্বংসযজ্ঞ আমি দেখুৱাইছো আলাবৰ দাঁতিৰ কাষতে লাগি থকা পাহাৰসমূহ এতিয়া আমাৰ অজয় জাগতিয়ে কাটি ধ্বংস কৰা হত নি আছে পাহাৰসমূহটো শেষ কৰিলে এতিয়া আকৌ চেগুনবিলাকত ধৰিছে চেগুন টেগুন কাটিও তেখেতে এইবিলাক ধ্বংস কৰা হত নি আছে আমি মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছোঁ তেখেতে যেনে বন বিভাগকতো আমি বহুত জনালোঁ তেখেতসকলেও ধৰি লওক মেনেজ হৈ আছে জাগতিৰ লগতে মেনেজ হৈ পেলাই তেখেতসকলে বুজা পৰা আছে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াতে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতে যাতে ইয়াতে আহি কিনে বস্তুখিনি যাতে আমাৰ নিৰাপত্তা দিয়ে দিনে ৰাতিয়ে মোটামুটি পাহাৰসমূহ কাটি আছে সকলো বিভাগীয় কৰ্তৃপক্ষকে আমি জনাই আছোঁ কিন্তু এতিয়ালৈকে কোনো ফালৰ পৰা আমি একো পোৱা নাই